প্ৰথমে সমূহ অসমবাসী ৰাইজলৈ অসমীয়া ৰঙালী বিহুৰ আগন্তুক অসমীয়া ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ নপ্ৰকৃতি বিহুৱা দলে এটা বিহু আখৰা, বিহু নাচ, মৌ কুঁৱৰী আৰু বিহুৱতীৰ আখৰা 2 তাৰিখৰ পৰা আৰম্ভ কৰি আজি 10 তাৰিখে সামৰণি অনুষ্ঠান হৈছে। 9 দিনীয়া আছিলে। ইয়াত মৌ কুঁৱৰী আখৰা দিয়া হৈছিলে, বিহু নাচৰ আখৰা দিয়া হৈছিলে আৰু বিহুৱতী আৰু বিহু বাদ্যও দিয়া হৈছিলে লগতে। প্ৰশিক্ষক হিচাপে মই আছিলোঁ শ্ৰীমতী দীপিকা গগৈ আৰু জ্যোৎস্না গগৈ বাইদেউ আছিলে। আমি দুগৰাকী আছিলোঁ আৰু বিহুৱা দলটোতো আছে, নপ্ৰকৃতি বিহুৱা দল, তেওঁলোক আছিলে। বিশেষকৈ নাচনীসকলৰ আমি প্ৰথম গুৰুত্ব দিওঁ ভংগীমাখিনি নপুৰণি আমি অকল নতুনটো কৰিলেতো নহ'ব, পুৰণাৰ যিখিনি আমি পাৰোঁ সেইখিনি প্ৰয়াস কৰিছোঁ, পুৰণাখিনি যাতে এৰ খাই নাযায়। গা গছজোপা এৰ খাই গ'লে ধৰক সকলো এৰ খাই যায় ন, সেই গা গছজোপা আমি ধৰি ৰাখি বিহুটো আমি আগুৱাই নিবলৈ চেষ্টা কৰিছিলোঁ। পদচালনা সিহঁতৰ যিমানখিনি পাৰিছোঁ, কিন্তু আখৰাততো ইমান ধুনীয়াকৈ নাযায়, কিন্তু অলপ হ'লেও আভাস এটা পাইছে বুলি মোৰ বিশ্বাস। আৰু আমাৰ ইয়াত লগতে থিয়ৰিও দিয়া হৈছে, যিখিনি মানে ভংগীমা ক'ৰ পৰা কি আহিছে, বিহুটো কেনেকৈ নাচিলে আমাৰ কি হয়, এইখিনি গোটেইখিনি কোৱা হৈছে। অভিভাৱকসকলে যথেষ্ট সঁহাৰি জনাইছে। আৰু সঁচাকৈ আৰু বিশেষকৈ এই জেগাটুকুৰা ৰুমি দাস বাইদেউ আমাৰ যিকেইটা আমাৰ বৰষুণৰ নিচিনা কৰিলে, সেইকেইটা আমাক ভিতৰত কৰিবলৈ দিলে। কিন্তু তেওঁৰ এগৰাকী সঁচাকৈ হৃদয়বান, সাংস্কৃতিক মানুহ। তেওঁৰ ছোৱালীও নাচিছে, ইয়াত মৌ কুঁৱৰী নাচিছে। তেওঁ আমাক এই জেগাটুকুৰা দিও তেওঁ কিন্তু বহুত আমাক মানে উপকৃত কৰিলে। নমস্কাৰ। পোনপ্ৰথমে সামাজিক মাধ্যমৰ যোগেদি আপোনালোক সকলোলৈকে পোনপ্ৰথমে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি নপ্ৰকৃতি বিহুৱা দলৰ তৰফৰ পৰা প্ৰথমবাৰৰ বাবে এবাৰ বিহু নাচ আখৰাৰ আয়োজন কৰিছিলোঁ। বিহুৱতী, মৌ কুঁৱৰী, বিহু বাদ্য, বিহু নামৰ আখৰা আমি প্ৰস্তুত কৰিছিলোঁ। লগতে বিভিন্ন ধৰণৰ নাচনী আহিছে, আমাৰ মাজত উপস্থিত হৈছে। বিভিন্ন ধৰণৰ নাচনীয়ে আমাৰ চকুত ভাল নাচিছে বুলিয়ে ক'ব পাৰিম। ভাল ভংগীমাৰে যিবোৰ বাইদেউ, আমাৰ দুগৰাকী বাইদেৱে শিকাইছে, তেওঁলোকে ভালদৰে নাচিছে আৰু আগুৱাই যাব তাৰে কামনা কৰিছোঁ। লগতে আমাৰ দলটো বাইদেউৰ লগত 2008 বৰ্ষৰ পৰা আছে। কিমান সংখ্যক 58 গৰাকী প্ৰশিক্ষাৰ্থী আছে বুলি ইতিমধ্যে আমি গম পাইছোঁৱেই। আগলৈ বহু সংখ্যক হ'ব বুলি আমি আশা কৰিছোঁ। লগতে অহা কাইলৈ মহাবাহু সংগীত বিদ্যালয়ত আমি পুনৰ অনুষ্ঠিত কৰিম কৰ্মশালা। তাত যেন সকলোৱে অংশগ্ৰহণ কৰে তাৰে কামনা কৰিলোঁ। আমোলাপতি জয়শ্ৰী সংঘত ধন্যবাদ।